ভিক্টৰ সেনাক সৰি ক'ব বিচাৰোঁ ফাৰ্ষ্ট কথা কিয় সৰি যে সৰি এইটো কাৰণতে যে পাগলামি কৰি আছোঁ কিবা কিবি লাইফত ন সেই পাগলামিখিনি গুচাব লাগিব নহ'লে মোক টক্কৰ কোনেও দিব নোৱাৰে কাৰণ আজি মোৰ ষ্টুডেণ্টখিনিয়ে কৈছে আপুনি এটা মাষ্টৰ কওকচোন যোনে এনেকৈ ৰিজনিং পঢ়াব পাৰিব যোনে এনেকৈ মেথছ পঢ়াব পাৰিব যোনে ইমান ডিটেইলছত এটা ছাবজেক্ট ক্লিয়াৰ কৰি দিব পাৰিব তাকো ইমান দূৰত থাকি আমাৰ চব বস্তু ক্লিয়াৰ হৈ আছে ঠিক আছে তাকো ইমান দূৰত থাকি আমাৰ কি চব বস্তু ক্লিয়াৰ কৰাই দিব পাৰিছে মানুহে মানে অফলাইন টিউশ্যনতে এনেকৈ ক্লিয়াৰ কৰাই দিব নোৱাৰে আপুনি অনলাইনত বহি যেনেকুৱা কৰিছে ঠিক আছে ফাৰ্ষ্ট কথা এইটো ছেকেণ্ড কথা মই আকৌ এটা ক'ব বিচাৰোঁ যে গোটেই ভিক্টৰ সেনাক যে এই 2 দিন 3 দিন 4 দিন ধৰি বহুত বেছি পাগলামি হৈছে এতিয়া পাগলামি হোৱাৰ কাৰণখিনি মই কৈ আছোঁ চোৱা মোৰ জীৱনত কোনো নাই মোৰ মাত বাহিৰে চবে জানা এইটো কথা তো মই মোৰ বেছিভাগ সময় জীৱনৰ মই কাক দিওঁ মই ষ্টুডেণ্টছখিনিৰ লগত থাকোঁ কিয় থাকোঁ ষ্টুডেণ্টছখিনিক সময় দিয়াৰ কাৰণটো এইটো যাতে মই অকলশৰীয়া ফিল নকৰোঁ হা মই যাতে অকলশৰীয়া ফিল নকৰোঁ সেইকাৰণে মই দিনৰ দিনটো লাইভ থাকোঁ কাৰণ মই তোমালোকৰ লগত কথা পাতি থাকিব পাৰোঁ তেতিয়া তাৰে পিছত মই এটা কথা কৈছোঁ যদি মোৰ পৰা চব কাঢ়ি লৈ যাবই চেষ্টা কৰে মোৰ কিমান দুখ লাগিব মোৰ পাপাক মাৰি পেলালে পিতুক মোৰ পৰা কাঢ়ি লৈ গ'ল এতিয়া মোৰ ষ্টুডেণ্টছখিনিকো যদি মোৰ ওচৰৰ পৰা তাকো মই না কাৰোবাক দিগদাৰ কৰিছোঁ না কিবা কৰিছোঁ না ঘৰৰ পৰা ওলাই গৈছোঁ এটা ৰুমত এটা আবদ্ধ হৈ কিনে নিজৰ জীৱনৰ চববোৰ বাদ দি কিনে এটা ৰুমত আবদ্ধ হৈ আছোঁ জেল টাইপ লাগে সেইকাৰণে মই জেলত যাওঁতে মোৰ কেতিয়াও ফিলে হোৱা নাই ঠিকে আছে মই নিজে এখন জেলত থকাৰ দৰে তাৰে পিছৰ কথাটো হৈছে যে কি এতিয়া মোৰ ষ্টুডেণ্টছখিনি যদি কাঢ়িব বিচাৰে মই সদায় কওঁ যে মোৰ ক্লাছ আছে মই টাইমত ক্লাছত আহি যাওঁ মই সদায় এনেকৈ কওঁ নহয় বোলে মোৰ ঘড়ীত 6টা 7 তোমালোকৰ ঘড়ীত মই টাইমত চলা মানুহ ঠিক আছে মোৰ ঘড়ীত 6টা 7 তোমালোকৰ কিমান হৈছে মই টাইমত চলা মানুহ তে মোৰ ক'বলগীয়া কথাটো হৈছে যে কি চাওক মইতো কাৰো বেয়া কৰা নাই আপোনালোকৰ পাৰ্চনেলি মই কাকো হাৰ্ট কৰা নাই একো কৰা নাই মইতো ষ্টুডেণ্টছখিনিৰ কাৰণে কাম কৰি আছোঁ ফাৰ্ষ্ট কথা ছেকেণ্ড কথা এই কিমানবিলাক কেছ হৈ আছে ক'ৰবাত ৰেপ কেছ হৈছে ক'ৰবাত কিবা বোলে ৰাস্তাৰ কেছ আছে ক'ৰবাত কাৰোবাৰ কিবা হাই কাজিয়া এইটো সেইটো সেইবিলাকততো মই মাত মাতা নাই সেইবিলাকততো মই মাত নামাতো কেতিয়াও নামাতো কাৰণ মোৰ এইটো ইছ্যুৱে নহয় এতিয়া তৃতীয় কথাটো হৈছে আজি চোৱা মই তোমালোকক আজি এটা বস্তু বুজাম ঠিক আছে ভিক্টৰ সেনা কিয় বনালোঁ জানানে তোমালোকে নাভাবিবা মই যদি আজি কংগ্ৰেছত যোগ দিম বুলি ভাবিলোঁ হয় ময়ো চান্স পাইছোঁ কংগ্ৰেছত যোগ দিব মই যদি আজি বিজেপিটো যোগ দিম বুলি ভাবিলোঁ হয় ময়ো চান্স পাইছোঁ বিজেপিত যোগ দিব কথাটো বুজি পাইছানে মই কংগ্ৰেছত যোগ দিব যদি গ'লোঁ হয় মোক চান্স দিছে এনেকুৱা নহয় যে কংগ্ৰেছে মোক চান্স দিয়া নাই বা মোক বিজেপিয়ে চান্স দিয়া নাই আৰু কিয় নিদিব ইমানখিনি মাথা আছে সেইটোতো চবেই দেখিছে ইমান এক্সাম পাছ কৰিছোঁ হয় নহয় তে মোক চান্স নিদিয়াকৈ থকা নাই মোক কংগ্ৰেছেও চান্স দিছে বিজেপিয়ে দিছে তোমালোকৰ কি NSUI দিছে আছুৱে দিছে তোমালোকৰ এইটো কি বুলি কয় বিভিন্ন ধৰণৰ দল সংগঠনে দিছে এতিয়া বস্তুটো কি হৈ যায় মই কথাটো কৈ আছোঁ সাপোজ মই যদি ধৰা বিজেপি জইন কৰোঁ মোক কি বুলি ভাবিব মানুহবিলাকে বোলে ই অকল হিন্দু মানুহক ভাল পায় মই যদি ধৰা কংগ্ৰেছ জইন কৰোঁ কি ভাবিব বোলে ই মুছলমান মানুহক ভাল পায় মই যদি বোলে ধৰা তোমালোকৰ কি বীৰ লাচিত সেনা জইন কৰোঁ বোলে কি ভাবিব বোলে বীৰ লাচিত সেনা অনা অসমীয়াক ভাল নাপায় বীৰ লাচিত সেনা এনেকুৱা তো চবৰে এজেণ্ডা থাকে লাইফত হয়নে এতিয়া মোৰ ভিক্টৰ সেনাটোত হিন্দু আছে মুছলিম আছে শিখ আছে ইছাই আছে বিহাৰী আছে বঙালী আছে মাৰোৱাৰী আছে চব আছে তো মই বেলেগৰ এজেণ্ডা কেনেকৈ ফ'ল' কৰিম আৰু মই চান্স নোপোৱাকৈ থকা নাই এইটো কথা নাভাবিবা যে মই চান্স নোপোৱাকৈ আছোঁ কথাটো বুজি পাইছা নে মই চান্স নোপোৱাকৈ থকা নাই মই চান্স পাইছোঁ ঠিক আছে আজি মই মোৰ ভিক্টৰ সেনাৰ মোৰ ভিক্টৰ সেনা কি মোৰ ভিক্টৰ সেনাৰ মেইন উদ্দেশ্যটো কি আমি বাচ্চাখিনিক ভালকৈ পঢ়াই শুনাই মানে কি ক্লাছ 6 7 8ৰ পৰাই মই আজি ক্লাছ 4 5 6ৰ বাচ্চাখিনিক কি কওঁ তোমালোকে কমিক্স পঢ়া মোবাইল চোৱাতকৈ কমিক্স পঢ়া আৰে ৰিজনিং কেপাচিটি বাঢ়িব তেতিয়াও মোৰ ঘৰত আহি চাবিচোন আজি যিকেইটা আহি গৈছে আহি কিনে পাগলা হৈ গৈছে ইয়ে ৰাম ছাৰ ইমান কিতাপ মই অকল যদি কিতাপ বিক্ৰী কৰি খাওঁ মোটামুটি 2 বছৰ 3 বছৰ খাব পাৰিম কিতাপ যদি বিক্ৰী হয় চানাত দোকানতো যদি কিতাপ বিক্ৰী কৰোঁ 2 বছৰ 3 বছৰ খাব পাৰিম ষ্টুডেণ্টে আহি পাগল হৈ গৈছে ছাৰ এইবিলাক আপুনি সঁচাই পঢ়িছেনে ইমান কিতাপ কেনেকৈ পঢ়িছে মোৰ আজি 33 বছৰ বয়সত মই মোটামুটি যদিও বা তোমালোকে বিশ্বাস কৰা নকৰা মই নাজানো আহিলে দেখাই পাবা ঘৰত আহিলে দেখা পাবা মই নপঢ়া ছাবজেক্ট নাই নিদিয়া এক্সাম নাই মই তোমালোকক এক্সাম কিছুমানৰ নাম কৈ আছোঁ যিবিলাক এক্সাম চাগে তোমালোকৰ নামেই শুনা নাই মই কথাটো কৈ আছোঁ দেৰ ইজ ন' এক্সাম দেট আই হেভ নট এটেম্পটেড ইয়াৰে পৰা বাহিৰত যাবৰ কাৰণে তোমালোকৰ কিছুমান এক্সাম দিব লাগে যেনেকৈ GRE GMAT IELTS ঠিক আছে তাৰপিছত TOEFL এইবিলাক এক্সাম ঠিক আছে তো ময়ো ভাবিছিলোঁ বাহিৰত গুচি যাম মই ভাবিছোঁ পাপাক কৈছিলোঁ তেতিয়া পাপা আছে পাপাক কৈছোঁ পাপা ময়ো বাহিৰত যাম মই IELTS দি দিওঁ মই GRE দি দিওঁ মই এনেকৈ দি কিনে মই বাহিৰত গুচি যাম চান্সো পাইছিলোঁ কিন্তু তেতিয়া এনেকুৱা কেছ হৈ গ'ল কেছ হোৱাৰ পিছত কি হ'ল মোৰ পাছপৰ্টখন চিজ কৰি দিলে
এতিয়া ভিক্টৰ কেনত মই জানাত ইমান দিন ফোন উঠাই এটা কথা গম পাইছোঁ যে ক্লাছ 11ৰ পোৱালি এটাও মোক চাই, ক্লাছ 8ৰ পোৱালি এটাও মোক চাই, ক্লাছ 10ৰ পোৱালি এটাও মোক চাই, হা তাৰপিছত তোৰ ডিগ্ৰী পাছ কৰা তহঁতবিলাকতো আছে। তো মোৰ ভিক্টৰ সেনাটো কি? মোৰ ভিক্টৰ সেনাটো ষ্টুডেণ্টছ অৰিয়েণ্টেড এটা সেনা হয়, যিটো কি অকল কলমেৰে যুদ্ধ কৰিব শিকাইছোঁ। কথাটো বুজিছোঁ যে কলমেৰে যুদ্ধ কৰিব শিকাইছোঁ। এতিয়া মই মদ খাওঁ, এইটো কৰোঁ সিটো কৰোঁ, সেইটোত কি জাননে? মই মদ খাওঁ, মই বহুত ব্ৰিটিছ নাট মদ খাওঁ, মই ক'লোতো মোৰ জেগাত তহঁতে থাকিলে চাগে কেতিয়াবা নোহোৱা হৈ গ'লি হয়। কিন্তু মই যিটো ফাইট মাৰিছোঁ, মই কাৰো কান্ধত নধৰাকৈ মই উঠা মানুহ। আজিৰ ডেটত যিমান পলিটিচিয়ানো আছে ন, যিমান পলিটিচিয়ান, ঠিক আছে, মই তেওঁলোকৰ কথা মই সকলোৰে জানো। কোনোবাই যদি ভৃগু কুমাৰ ফুকনক নিজৰ হেৰি কৰি লৈছে, কোনোবাই আকৌ আমাৰ প্ৰফুল্ল মহন্তক কৰিছে, কোনোবাই ধৰ আমাৰ কি বোলে তৰুণ গগৈ ডাঙৰীয়াক কৰিছে, কোনোবাই আমাৰ ধৰ চবে কাৰোবাৰ কান্ধত উঠিছে, কান্ধত ধৰি উঠিছে, মানে অলৰেডি মানুহটোৰ পাৱাৰ আছে এণ্ড সেই পাৱাৰত যাই খালি যোগদান কৰিছে। কিন্তু মই সেনেকুৱা একো কাম কৰা নাই। মই অকল কলমেৰি যুদ্ধ কৰি গৈছোঁ। কথাটো বুজি পাইছ? মই আজি কলমেৰি যুদ্ধ কৰি গৈছোঁ আৰু মোক উইক বনাব কিমান চেষ্টা কৰিছে তোমালোক সকলোৱে দেখিছা, ঠিক আছে। আজি মই এটা কথা কওঁ, মই হিন্দু মুছলমান শিখ ইছাই, মোৰতো চব ষ্টুডেণ্ট, মইতো চবকে বুজাব লাগিব, চবকে পঢ়াব লাগিব। তে মই ভেদভাৱ কৰি কিবা লাভ আছে নেকি? আজি এটা আদিবাসী ল'ৰাও মোৰ ষ্টুডেণ্ট, আজি এটা বড়ো ল'ৰাও মোৰ ষ্টুডেণ্ট, আজি এজনী বড়ো ছোৱালীও মোৰ ষ্টুডেণ্ট, আজি এজনী আদিবাসী ছোৱালীও মোৰ ষ্টুডেণ্ট, আজি এটা আনকি তোমালোকক কিছুমান কথা মই কওঁ, তোমালোকে বিশ্বাস কৰা নকৰা, ট্ৰান্সজেণ্ডাৰ যিটো কমিউনিটি বা কিন্নাৰ যিটো কমিউনিটি, কিছুমান কিন্নাৰ কমিউনিটি আৰু ট্ৰান্সজেণ্ডাৰ কমিউনিটিৰ মানুহ মোৰ লগত পঢ়ি আছে। তে যদি আজি প্ৰত্যেক কমিউনিটিকে পঢ়াবৰ কাৰণে চেষ্টা কৰিছোঁ, চোৱা ট্ৰান্সজেণ্ডাৰ বা আমাৰ ভাষাত যদি কওঁ বোলে হিজৰা এটাকো আজি যদি হিজৰা এটাইও যদি হিজৰাক মানুহে আশীৰ্বাদ লয়নে নাই? হিজৰা এটাইও যদি আজি মোৰ লগত পঢ়ি আছে, কিন্তু মই সেই একো কমিউনিটিত কয়, মইতো হিজৰা বুলি মাতা নাই ক্লাছত, মই জানো কোনটো ট্ৰান্সজেণ্ডাৰ মোৰ তাত পঢ়ি আছে। কথাটো বুজি পাইছ নাই? মই জানো কোনটো ট্ৰান্সজেণ্ডাৰে মোৰ তাত পঢ়ি আছে, কিন্তু তহঁতৰ আগততো মই কোনোদিন কোৱা নাই যে অমুকটো ট্ৰান্সজেণ্ডাৰ হয়, তমুকটো ট্ৰান্সজেণ্ডাৰ হয়। এতিয়া এই 2-3 দিন ধৰি খুব পাগলামি দেখা পালি তহঁতে। পাগলামি কিয় দেখিলি জাননে? ইমান ব্ৰিটিছ না দোস্ত, মই কৈ আছোঁ ইমান ব্ৰিটিছ না, ঠিক আছে। মই বুজাই আছোঁ, পাপাৰ ন্যায় নাপালোঁ, ছোৱালীজনী কাঢ়ি লৈ গ'ল, তাৰপিছত ঘৰৰ বাহিৰত আহি ঘৰখন ভাঙি থৈ যায়। আৰে কাৰ কি বেয়া কৰিছোঁ ভাই? কাৰ কি বেয়া কৰিছোঁ? আৰু তোমালোকে যে বেলেগৰ কাৰণে কাম কৰি আছা, কোনে তোমালোকক বচাব কোৱাচোন? ঠিক আছে, মই বাৰু ক'লোঁ ঠিক আছে, মই আজিৰ পৰা মই কাকোৱে গালি নাপাৰোঁ, মই কোনো মন্ত্ৰী এম এল এ কাকোৱে গালি নাপাৰোঁ, কোনোবা CM মন্ত্ৰী এম এল এ মই কাকো গালি নাপাৰোঁ। কিন্তু মই যদি কিবা এটা কৰি আছোঁ, মই কিমান ব্ৰিটিছ নাট কৰি আছোঁ সেইটো চাগে কোনেও কেতিয়াবা ধৰিব পৰা নাই। আজি চা, মোৰ জীৱনৰ পৰা চব কাঢ়ি লৈ যোৱাৰ পিছত মই তহঁতৰ লগত থাকিব বিচাৰোঁ, সেইকাৰণে দিনটো লাইভ থাকোঁ। এতিয়া যদি মই ক্লাছটো লোৱাৰ সময়ত মোৰ যদি ফাইবাৰ কাটি গুচি যায়, প্ৰথমতে এডাল ফাইবাৰ লৈছিলোঁ এয়াৰটেল, সদায় এয়াৰটেল তাৰডাল কাটি দিয়ে, সদায়